সকলোকে নমস্কাৰ জনাইছোঁ আমাৰ চেনেল মেথছ গাধালৈ। তো আজি আমি সৰু এটা টপিকছ এটা ডিছকাছ কৰিব গৈ আছোঁ। টপিকছটো হ'ল দশমিক ৰিলেটেড। এতিয়া যিবিলাক অপাৰেশ্যনছ আছে তো সেইবিলাক আমি ডিছকাশ্যন কৰিম। আহক এতিয়া প্ৰথমতে আমি চাওঁ এতিয়া দশমিক এটা কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে সেইটো সকলোৱে জানে। ডট এটা দি ৰিপ্ৰেজেণ্ট কৰে, আপোনালোকে ভাবিব পাৰে এনেকৈ ৰিপ্ৰেজেণ্ট কৰে। কিন্তু একচুৱেলি এই ৰিপ্ৰেজেণ্টেশ্যনটো যিটো আছে এইটো ভুল হয়। তো এইটো এনেকৈ নহয়, ইয়াক একচুৱেলি এই দশমিকটো তলতহে দিয়ে একচুৱেলি। আমি হয়তো এইটো বস্তু নাজানিব পাৰোঁ, তো মই এজ এ জেনেৰেল নলেজ হিচাপে মই এইটো ডিছকাছ কৰি দিলোঁ। তো দশমিকটো আপুনি সদায় তলতহে বহে। প্ৰথমতে ডিছকাছ কৰিম তো দশমিকৰ পৰা ভগ্নাংশলৈ আমি কেনেকৈ ট্ৰান্সফাৰ কৰোঁ। সংখ্যা এটা দিয়া আছে 1.5, এইটো দশমিক ফৰ্মত আছে। তো এইটোক আমি ভগ্নাংশলৈ আমি ট্ৰান্সফাৰ কৰিবলৈ তাৰমানে কি আল্টিমেটলি কি কৰিব লাগিব, এইটো দশমিকটো আমি গুচোৱাৰ প্ৰচেষ্টা কৰিম। এইটো দশমিকটো যেতিয়া আমি গুচাই দিম তেতিয়াহ'লে সংখ্যাটো কি ভগ্নাংশত পৰিণত হ'লে মানে কি ভগ্নাংশ কেনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰোঁ, ওপৰত কি থাকে লব আৰু তলত হৰ থাকে। ইংলিছত এইটো নিউমাৰেটৰ বুলি শ্বৰ্টকাটত লিখি দিছোঁ, এইটো ডিনমিনেটৰ বুলি কয়। তো এতিয়া আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰাৰ আগত আমি প্ৰথমত আঁচ এটা দি লৈছোঁ। তাৰপিছত এইটো দশমিকটো আমি তো গুচাই দিম। এইটো গুচাই দিলে সংখ্যাটো কি হ'ব 1.5, সেইটো আমি ইয়াত লিখি ল'ম। তাৰপিছত দশমিকটো যেতিয়া আমি গুচাই দিম দশমিকৰ পৰিৱৰ্তে তলত কি এটা আহিব 1 এটা আহিব। তাৰপিছত দশমিকৰ সোঁফালে কেইটা সংখ্যা আছে সিমানটা আমি 0 লিখিম। কেইটা আছে 1 আছে, এটা সংখ্যা আছে, তো আমি এটা 0 দি দিম। তো এইটো আমি যদি সলভ কৰোঁ নেক্সট চিম্প্লিফাইড কৰিলে 3 5 যায় আৰু 2 যায়, 3/2। এইটো চাওক 3/2 1.5 হয়। তো এনেকৈ আমি ইয়াক ট্ৰান্সফাৰ কৰোঁ। আহক আৰু এটা উদাহৰণ চাওঁ আমি, সেইটো হ'ল 3.15। 3.15ক আমি প্ৰথমত আঁচ এটা দি 315 আমি লিখি ল'ম। তাৰপিছত এই দশমিকটো গুচাবলৈ এটা সংখ্যা এটা দি ল'ম। তাৰপিছত ৰাইট ফালে কেইটা আছে, দুটা আছে, 1 2 বাছ এনেকৈ। তো এইটোতো পাৰিবই 1 2, তাৰপিছত এইটো দশমিকৰ পৰিৱৰ্তে 1, তাৰপিছত সোঁফালে কেইটা আছে এটা সংখ্যা দুটা সংখ্যা, বাছ এইবিলাক সলভ কৰিলে যি ওলাব সেইটো এনচাৰ হ'ব। নেক্সট তেনেকৈ ফ্ৰেকশ্যন এটা যদি দিয়া থাকে ভগ্নাংশৰ পৰা আমি দশমিকলৈ কেনেকৈ আমি ট্ৰান্সফাৰ কৰিম, তো সেইটো চাওক। তো এই তলত যিটো সংখ্যাটো দিয়া থাকিব সেইটো আমি সদায় আমি চাম যে এইটো 100 1000 বা 10 এনেকুৱালৈ আমি ট্ৰান্সফাৰ কৰিব পাৰি নে নাই। যদি পাৰি তেতিয়া আমি ট্ৰান্সফাৰ কৰি ল'ম। এনে ট্ৰেডিশ্যনেল নিয়মতো আমি কৰিব পাৰিম 3/25। তো সেইটো যিহেতু 25 দিয়াই আছে, তো আমি এইটো 100লৈ ট্ৰান্সফাৰ কৰি দিম। 25 × 4 কিমান 100 হ'ব। তো তলত 4 দি মাল্টিপ্লাই কৰিলোঁ, ওপৰতো 4 দি মাল্টিপ্লাই কৰিম। কিমান হ'ব ওপৰত 12, তলত কিমান হ'ব 100। চাওক সেই আগৰ যিটো আছিল সেইটোকে লৈছোঁ মই। এইটো কি হ'ব এতিয়া 1ৰ পৰিৱৰ্তে আমি দশমিক এটা ল'ম। তাৰপিছত কেইটা আছে 0 দুটা আছে, তাৰমানে দশমিকৰ সোঁফালে দুটা সংখ্যা থাকিব। দশমিকৰ সোঁফালে দুটা সংখ্যা কি হ'ব, ইয়াত দুটাই দি আছে, তো দুটাই সোঁফালে গুচি যাব, এইটো হ'ব। তো এইটো 3/2 আমি তলত কি 5ৰে মাল্টিপ্লাই কৰিম, ওপৰতো 5ৰে মাল্টিপ্লাই কৰিম। তো তলত কিমান ওলাব 10 ওলাব, ওপৰত কিমান ওলাব 15। তেতিয়াহ'লে এইটো 1ৰ পৰিৱৰ্তে দশমিক ল'ম আৰু 0ৰ পৰিৱৰ্তে সোঁফালে এটা সংখ্যা আমি দশমিকৰ সোঁফালে এটা সংখ্যা ল'ম। তো দুটা সংখ্যাৰে কি আছে 15, তো 1টো এইফালে আহিব, 5টো এইফালে গুচি যাব, বাছ। তো সেইটো এনে লৈছোঁ। আৰু এটা ইম্পৰ্টেণ্ট কি আপুনি জানে যে দশমিকৰ সোঁফালে আপুনি যিমান 0 নলওক ইয়াৰ কোনো ভেলু নাই, একে। এইটো কেনেকৈ হয় আহক আমি সেইটো ডিছকাছ কৰোঁ। তো এইটোক 5.1ক ভগ্নাংশত যদি আপুনি ৰূপান্তৰ কৰে তেতিয়াহ'লে কি হ'ব 51 হ'ব। দশমিকৰ পৰিৱৰ্তে 1 আৰু এটা সংখ্যাৰ পৰিৱৰ্তে 0, 51। তো এতিয়া চাওক 5.1 আমি 4টা 0 লৈ ল'লোঁ, ঠিক আছে। তো এইটোক যদি আপুনি ভগ্নাংশত যদি ট্ৰান্সফাৰ কৰে এইটো কি হ'ব 51000। তাৰপিছত কি আছে এইটো দশমিকৰ পৰিৱৰ্তে 1, তাৰপিছত 1 2 3 4 5, 1 2 3 4 5, তলত 5টা শূন্য, ওপৰত 4টা, তো এই 4টা কাটা যাব। তো এইটো কিমান হ'ব 51/10। এনেকৈ ইকুৱেল বনে। আশা কৰিছোঁ বুজি পাইছে আপোনালোকে। এতিয়া দশমিকৰ যোগ বিয়োগ পূৰণ হৰণ কেনেকৈ কৰে সেইটো চাওঁ। নৰ্মাল যোগ বিয়োগ পূৰণ হৰণ আপোনালোকে গমেই পায়। তো
তো দশমিক থাকিলে এইটো কেনেকৈ কৰে দশমিক থাকিলে সাপোজ এইটো সংখ্যা কিমান আছে 4.45 তো এইটোক যদি আপুনি এনেকৈ যদি কৰে 44.5 তো এনেকৈ নহ'ব এইটো ৰং হ'ব তো এইটো আমি ঠিকে থাকে মানে দশমিক আৰু দশমিক মিলাই পেলাই পাতি ল'ব লাগিব তেতিয়াহে ইয়াৰ কাৰেক্ট এনসাৰ ওলাব কেনেকৈ 4.45 আৰু এইটো দশমিক পিছত কি আছে 5 আছে ইয়াত 44 এইটো যদি কৰোঁ এইটো আমাৰ কাৰেক্ট এনসাৰ ওলাব ওপৰত কি আছে দশমিকৰ সোঁফালে কেইটা আছে দুটা সংখ্যা আছে তলত এটা আছে তো আৰু এটা 0 দি দিলে একে কথা ওপৰত ডিসকাস কৰিলোঁ তো এতিয়া যোগ কৰি দিওক নরমালি 5 9 8 4 এইটো হল কারেক্ট তো এনেকে কৰিব বিয়োগৰ ক্ষেত্ৰত সিমিলাৰলি তেনেকুৱাই হ'ব জাস্ট দশমিক মিলাই ললে হল তো এইটো চাওক 4.45 আৰু 44.5 সৰু সংখ্যা এটাৰ পৰা ডাঙৰ সংখ্যা যেতিয়া বিয়োগ কৰিম আগত নেগেটিভ এটা আহিব আৰু সংখ্যা দুটাৰ মাজত ডিফাৰেন্সটো ল'ব লাগিব তেতিয়া চাওক 44.5 ৰ পৰা কিমান বিয়োগ কৰিম 4.45 তো ওপৰত কেটা আছে আৰু এটা 0 দি দিলু বাস তলে উপৰে মিলি গল এতিয়া চাওক বিয়োগ কৰিম এক হাতে লল 10 5 0 ইয়াত 40 বাস তো এইটো হ'ব 40.05 এইটো ইয়াৰ কারেক্ট আনসার হ'ব তো এতিয়া পূৰণটো চাই লব পূৰণটো সাউথ কৰতে কি চাব তো যি দুটা সংখ্যা পূৰণ কৰিব হিহতৰ দশমিকৰ সোঁফালে কেইটা সংখ্যা আছে ইয়াত আছে দুটা ইয়াত কেটা আছে এটা এই দুটা যদি যোগ কৰি দিয়ে কিমান হ'ব 3 তাৰ মানে এই পূৰণ যেটো ইয়াৰ যেটো পূৰণ ফল হ'ব পূৰণ ফলত দশমিকৰ সোঁফালে তিনিটা সংখ্যা থাকিব এইটো পূৰণ এতিয়া এইটো পূৰণ কৰিবলৈ বহুত টাইম লাগিব ধৰি লওক এইটো পূৰণ কৰাৰ পিছত আপোনাৰ এইটো সংখ্যা পাব 5 7 3 9 এনেকুৱা কিবা এটা সংখ্যা পালে ধৰি লওক এনে ধৰি লৈছো জাস্ট উদাহৰণ এটা তো এইটো কি কৰিছো 1 2 3 তিনিটা সংখ্যা দশমিকৰ সোঁফালে তিনিটা সংখ্যা থাকিব তো দশমিকটো ইয়াত বহিব তো ইয়াত এটা ইয়াত দুটা তিনিটা তো এইটোৱে হ'ব ইয়াৰ আৰু হৰণৰ ক্ষেত্ৰত আপুনি এইটো ভাঙি ল'ব হৰণ 4.45 divided by 44.5 তো এইটো 4.45 ক আমি দশমিকটো যদি গুছাই দিও 445 তলত কিমান হ'ব 1 এইটো দশমিকটো গুছাই দিলে 1 0 0 ইয়াত কি আছে 445 এইটো দশমিকটো গুছাই দিলে 1 আহি যাব আৰু দশমিকৰ সোঁফালে কেটা কি আছে এটা তো এইটো ক্যালকুলেশন কৰিলে আপোনাৰ যিমান ওলাই সিমান হ'ব এইটো কাটি যাব এইটো 1 বাই কিমান হ'ব 10 ওলাব এতিয়া চাওক তো 1 বাই 10 তো এইটো কি 1 ৰ পৰিৱৰ্তে কিমান আহিব দশমিক এটা আহিব তো সোঁফালে এটা 0 আছে তো দশমিকৰ সোঁফালে এটা সংখ্যা থাকিব এটাই আছে এইটো হ'ব ইয়াৰ কারেক্ট আনসার তো আশা কৰিছো আপোনালোকে এইটো বুজি পাইছে তো এনেকুৱা সৰু কনসেপ্ট বিলাক আমি আগত ডিসকাস কৰিম তো আপোনালোকে প্লিজ আমাৰ ভিডিও বিলাক শেয়াৰ কৰিব লাইক কৰিব Sa pagkaray, sa pagkaray.